যোৰহাটৰ 4 লেনযুক্ত পথৰ 8 মাইলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 2 মটৰচাইকেল আৰোহী। যোৰহাটৰ 4 লেনযুক্ত পথতেই হওক বা ছাৰ্ভিচ ৰোডতেই হওক দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম। উল্লেখযোগ্য যে যোৰহাটৰ 8 মাইলত দেৰগাঁৱৰ পৰা আহি থকা 2জন যুৱকে 8 মাইলত পথ পাৰ হ'বলৈ ৰৈ থকা অৱস্থাতে এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যায় মটৰচাইকেল আৰোহী দুগৰাকীক। দুৰ্ঘটনা সংঘটিত কৰি যোৰহাট অভিমুখে ভুল দিশেৰে পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে। ঘটনাস্থলীত পুলিবৰ আৰক্ষী উপস্থিত হৈ 2 মটৰচাইকেল আৰোহীক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। আনহাতে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা কিছু দূৰত ডাম্পাৰখন ৰখাই চালকজন পলায়ন কৰে। বৰ্তমান মটৰচাইকেল আৰোহী দুজনৰ পৰিচয় জানিব পৰা নাই যদিও তেওঁলোকৰ ঘৰ নেগেটিঙত বুলি জানিব পৰা গৈছে। 4 লেনযুক্ত পথৰ এই ডাম্পাৰ চালকসমূহৰ দৌৰাত্মৰ বাবে সঘনে পথ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। কোনো দিশ নিৰ্দেশনা নমনাকৈ ডাম্পাৰসমূহৰ এই অতপালিৰ বাবেই শংকিত হৈ পৰিছে সাধাৰণ পথচাৰী। এই ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। ডিজিপ বৰাৰ ৰিপৰ্ট, নিউজ নাও।